নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ষষ্ঠ অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশনখনি অহা 6 জুলাই তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ৰ জাননী অনুসৰি অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ে এক নিৰ্দেশনাযোগে 2026 চনৰ 6 জুলাই সোমবাৰে পুৱা 9:30 বজাত ষষ্ঠ অসম বিধানসভাৰ বাজেট অধিৱেশনখনি আহ্বান কৰিছে। 6 জুলাই তাৰিখে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। অন্য এটা খবৰ পুনৰবাৰ ধৰা পৰিছে অবৈধ বাংলাদেশী। গুৱাহাটীৰ ৰেল ষ্টেচনত অবৈধ বাংলাদেশী নাগৰিকক আটক। শিলচৰৰ গুৱাহাটী এক্সপ্ৰেছৰ পৰা আটক 9 গৰাকী বাংলাদেশী। বদৰপুৰৰ পৰা আহি গুৱাহাটী ষ্টেচনত উপস্থিত হৈছিল দলটো। ধৃত বাংলাদেশীসকলৰ ভিতৰত আছে এগৰাকী মহিলা, 2টি শিশু। কাছাৰৰ অসম বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল দলটোৱে। পল্টন বজাৰ ৰেল আৰক্ষীৰ জিম্মাত ৰখা হৈছে আটাইকেইজন বাংলাদেশী নাগৰিকক। আৰু পুনৰবাৰ অসমত ধৰা পৰিছে অবৈধ বাংলাদেশী নাগৰিক। নিতৌ অবৈধ বাংলাদেশী নাগৰিক ধৰা পৰি আছে। এইবাৰ গুৱাহাটী ৰেল ষ্টেচনত আটক কৰা হৈছে 9 গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিকক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নীতি আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত বিকশিত ভাৰতৰ স্বপ্ন পূৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ প্ৰায়ভাগৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উপস্থিতিত আয়োজিত এই বৈঠকত ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু ধাৰণাৰ আদান প্ৰদানে দেশক শক্তিশালী কৰিব বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু এই বৈঠকত দেখিবলৈ পোৱা গ'ল তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিক। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজয় থালাপতিক একেলগে দেখিবলৈ পোৱা গৈছে। আৰু এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আলোকচিত্ৰই এতিয়া ভাৰতৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ খলকনি। পৰৱৰ্তী খবৰ মটক সাহিত্য শাসিত পৰিষদৰ 63 কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত আদালত মজিয়াত উন্মোচিত হৈছে নিতৌ নতুন তথ্য। কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তদন্তকাৰী সংস্থা CIDয়ে দাখিল কৰিছে গোচৰটোৰ তদন্তৰ খতিয়ান। উল্লেখযোগ্য যে বহিৰাগত প্ৰতিষ্ঠান ষ্টিপিলে মটক সাহিত্য শাসিত পৰিষদত সামগ্ৰী যোগানৰ দুখাই দি 19 কোটি টকা কৰ ফাঁকি দিয়াৰ তথ্য শেহতীয়াকৈ পোহৰলৈ ৰাখিছে। মটক সাহিত্য শাসিত পৰিষদৰ 63 কোটি টকীয়া কেলেংকাৰীৰ ঘটনাৰ নতুন মূৰ। অন্য এটা খবৰ ৰাজনীতিত কোনো স্থায়ী শত্ৰু নাই স্থায়ী বন্ধু। এই কথা আজি বাৰুকৈ উপলব্ধি কৰিব পাৰিছে পশ্চিমবংগৰ একালৰ প্ৰবল প্ৰতাপী নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিগত 15 বছৰে বংগৰ অবিসম্বাদী নেত্ৰী হিচাপে ৰাজপথ চলোৱা মমতা বেনাৰ্জীৰ দুৰ্গ আজি বিসম্বাদৰ ফলত খত বিক্ষত। যিসকলক ৰাজনীতিলৈ মাতি আনিছিল সেইসকলেই আজি ওলটা চকু দেখুৱাইছে মমতা দিদিক। বিধানসভাৰ পৰা সংসদলৈ সকলোতে এতিয়া নিশকতীয়া বংগৰ অগ্নিকন্যা। পশ্চিমবংগত তৃণমূল কংগ্ৰেছ এক প্ৰকাৰ নাইকিয়া হৈ পৰিছে। নিতৌ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে তৃণমূল কংগ্ৰেছৰ বিধায়ক আৰু সাংসদসকলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হজৰত মহম্মদক অপমানক লৈ নীৰৱ স্থিতি আৰক্ষীৰ। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমছু। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই প্ৰশ্ন আমছুৰ। ধৰ্মক লৈ ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিব লাগে নিজাববীয়াকৈ গোচৰ। দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে এই কথা আৰক্ষী বিষয়াসকলক। কিন্তু বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই অসম আৰক্ষীয়ে কিয় প্ৰশ্ন কৰিছে আমছুৱে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ সদৌ-অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ। আৰক্ষীৰ ভয়ত প্ৰতিবাদ নকৰাকৈ নাথাকে আমছুৱে ঘোষণা কৰিছে ইমতিয়াজ হুছেইনে। আলী হুছেইন দেখা পালেই বন্দুকৰ গুলী ফুটে অসম আৰক্ষীৰ।
কিন্তু উপাধি বেলেগ হ'লেই নৰম স্থিতি গ্ৰহণ কৰে আৰক্ষীয়ে ইয়া হ'বলৈ দিয়া নহ'ব হিন্দু মুছলমান চাই অপৰাধ নিয়ন্ত্ৰণত নামিছে অসম আৰক্ষী এই মন্তব্য কৰিছে আমছুৰ সভাপতি ইমতিয়াজ হুছেইনে এটা ব্ৰেকিং নিউজ ভাৰত বাংলাদেশ সীমান্তত প্ৰতিবাদ ঘোষণা বাংলাদেশী ইছলামিক দলৰ এই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা উত্তপ্ত হ'ব পাৰে ভাৰত বাংলাদেশ সীমান্তৰ পৰিস্থিতি ভাৰত বাংলাদেশ সীমান্তত প্ৰতিবাদ ঘোষণা বাংলাদেশী দলৰ ভাৰত জামাত ই ইছলামী দলৰ প্ৰতিবাদ ঘোষণা সীমান্তত ভাৰতৰ বাংলাদেশী পুছবেক অভিযানৰ বিৰুদ্ধে হ'ব এই প্ৰতিবাদ বাংলাদেশীক ভাৰতে পুছবেক কৰা অভিযান নামানে জামাত ই ইছলামী আৰু সহযোগী ইছলামিক সংগঠনৰ প্ৰতিবাদ বাংলাদেশৰ অন্যতম এক বিৰোধী দল জামাত ই ইছলামী দিল্লীত ভাৰত বাংলাদেশৰ মাজত চলি আছে উচ্চস্তৰীয় বৈঠক দিল্লীত চলি থকা আলোচনাৰ মাজতেই প্ৰতিবাদ ঘোষণা জামাত ই ইছলামৰ প্ৰতিবাদে সীমান্তত অশান্ত কৰাৰ আশংকা কৰা হৈছে অন্য এটা খবৰ পুনৰ আৰম্ভ হ'ব ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীয়ে পুনৰবাৰ আৰম্ভ কৰিব এই যাত্ৰা এচি কোঠাত নহয় বিৰোধী নামিব এইবাৰ ৰাজপথত পুনৰবাৰ সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে বিৰোধী নেতা ৰাহুল গান্ধীক মাৰ দেখি তিলে বেট মেলা অৱস্থা বিৰোধীৰ আৰু পুনৰবাৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই যাত্ৰা হ'ব সকলো লোকক একত্ৰিত কৰাৰ বাবে এই যাত্ৰা কৰিব কংগ্ৰেছে ইতিমধ্যেই ভাৰত জোড়ো যাত্ৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কংগ্ৰেছ দলে বিৰোধী নেতাসকলেও এই যাত্ৰাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে অন্য এটা খবৰ পৰীক্ষাক লৈ ভাৰতক শিক্ষা দিলে চুবুৰীয়া ৰঙা চীনে এইবাৰ কটাক্ষ কৰিছে ভাৰতক নিট পৰীক্ষাক লৈ চীনে ভাৰতক শিকালে কেনেকৈ পৰীক্ষা পাতে নিট ইউজিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত ভাৰতৰ মান সন্মান এতিয়া নাইকিয়া হৈ পৰিছে ৰঙা চীনেও ভাৰতক কৰিছে কটাক্ষ চীনে কৈছে আমি 1,30,00,000 পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰিছো তাত কোনো ধৰণৰ অঘটন খেলিমেলি হোৱা নাই প্ৰশাসনে খুব ভালদৰে নিয়ন্ত্ৰণ কৰিছিল সেই পৰীক্ষা চীনে কৈছে নিট ইউজিৰ প্ৰশ্নকাকত ফাদিল হোৱাটো লাজৰ বিষয় চীনৰ পৰা শিক্ষা ল'বনে ভাৰত চৰকাৰে চীনৰ পৰা শিক্ষা ল'বনে ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ৰাইজে মুঠতে নিট ইউজিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই সমগ্ৰ বিশ্বতে এতিয়া ভাৰতক লৈ চলিছে এনেসমূহ আলোচনা পৰৱৰ্তী খবৰ ফাষ্টেগ আদালতত ধাৰাবাহিকভাৱে চলি আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টেগ আদালতত চলিছে গোচৰৰ প্ৰক্ৰিয়া চতুৰ্থ দিনাও কেইবাগৰাকীও এজাহাৰকাৰীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ মাতিছিল আদালতে আৰু সাক্ষ্য গ্ৰহণ কৰিলে আদালতে ইয়াৰ মাজতেই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব বিচৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰি সামাজিক মাধ্যমত পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আদালতলৈ সাক্ষ্যদানৰ বাবে আহি এই বিষয়ত ক্ষোভ উজাৰিলে এজাহাৰকাৰীসকলে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে অতি শীঘ্ৰেই হয়তো জুবিন হত্যাৰ লগত জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব আদালতে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মহানগৰীত পুনৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু ভাড়াতীয়া হিচাপে থকা ওদালগুৰিৰ যুৱতীগৰাকী চিপলোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হ'ল হাতীগাঁৱৰ ভাড়াঘৰত পৰিয়ালৰ মতে এই মৃত্যু সন্দেহজনক কিয়নো মৃত্যুৰ নিশা প্ৰেমিকৰে ভাড়াঘৰত পাৰ্টি কৰিছিল যুৱতীগৰাকীয়ে দুয়োৰে মাজত সংঘাত হোৱাৰ তথ্যও আহিছে পোহৰলৈ আৰু বিহাৰী যুৱকৰ হাতত পুনৰবাৰ অসমীয়া যুৱতীৰ প্ৰাণ গৈছে তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ ক্ষোভ অতি শীঘ্ৰেই লম্পটটোক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে গুৱাহাটী মহানগৰীত পুনৰবাৰ এই চাঞ্চল্যকৰ ঘটনা মহানগৰীত পুনৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু তাৰ পিছতেই চাঞ্চল্য এটা পলিটিকেল ব্ৰেকিং নিউজ সমাগত নগাঁও লোকসভাৰ উপ নিৰ্বাচন আৰু নগাঁও সমষ্টিৰ লোকসভাৰ উপ নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে AIUDF দল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে আজি নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক AIUDFৰ নগাঁও লোকসভাৰ উপ নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী হ'ব আব্দুল ৰহমান
আজমল, ৰেজাউল কৰিম চৰকাৰ, আশৰাফুল হুছেইন, আমিনুল হুছেইন। নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ এতিয়া ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে AIUDFৰ। অন্য এটা খবৰ, কেৰালামত মেজিক দেখুৱালে এইবাৰ কংগ্ৰেছ চৰকাৰে। শাসনলৈ আহিয়েই কংগ্ৰেছ চৰকাৰে পূৰণ কৰিলে দুটাকৈ গেৰাণ্টি। জনতাক দিয়া গেৰাণ্টি আখৰে আখৰে পালন কৰিছে কেৰালামৰ কংগ্ৰেছ চৰকাৰে। কেৰালামৰ মহিলাৰ বাবে আৰম্ভ হ'ব বিনামূলীয়া বাছ সেৱা। কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্ত, 15 জুন তাৰিখৰ পৰা কেৰালামৰ মহিলাই বিনামূলীয়াকৈ বাছ যাত্ৰা কৰিব পাৰিব। সকলো শ্ৰেণীৰ মহিলাই বিনামূলীয়া বাছ সেৱাৰ সুবিধা লাভ কৰিব কেৰালামত। ইয়াৰ উপৰি জ্যেষ্ঠ নাগৰিকৰ পেঞ্চনো 3000 টকালৈ বৃদ্ধি কৰিব কংগ্ৰেছ চৰকাৰে। এই আঁচনি ৰূপায়ণৰ বাবে বিশেষ কমিটি গঠন কৰিছে কংগ্ৰেছ চৰকাৰে। নিৰ্বাচনী গেৰাণ্টি আখৰে আখৰে পালন, মুখ্যমন্ত্ৰী VD সতীশীৰ এই ঘোষণা। এটা ব্ৰেকিং নিউজ, UCCক বুঢ়া আঙুলি মিয়াৰ। 2 সন্তানৰ পিতৃয়ে পলুৱাই আনিলে আনৰ পত্নী। হিমন্ত বিশ্ব শৰ্মা আৰু UCC আইনক এক প্ৰকাৰ বুঢ়া আঙুলি। ৰাজ্যত কঠোৰ UCC বলবৎ হোৱাৰ পাছতো একাংশ লোকৰ কাণ্ড। 2 সন্তানৰ পিতৃয়ে পলুৱাই নিলে আনৰ পত্নীক। কঠোৰ UCC আইনক চেলেঞ্জ হাফিজুৰ ৰহমানৰ। পূৰ্বৰ পত্নীক ভয়ংকৰ আক্ৰমণৰো অভিযোগ হাফিজুৰৰ বিৰুদ্ধে। ইতিমধ্যেই হাফিজুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল পূৰ্বৰ পত্নীৰ। দক্ষিণ কামৰূপৰ সোণতলীত সমগ্ৰ ঘটনা। ৰাজ্যত কঠোৰ UCC বলবৎ হোৱাৰ পাছতো একাংশ মিয়াৰ এই ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যত পুনৰ প্ৰচণ্ড ভূমিকম্পৰ কম্পন অনুভূত হয় যোৱা নিশা। 4.2 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল হোজাই। আপোনাৰ অঞ্চলত অনুভূত হৈছে নে নাই কম্পন কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। আৰু দুদিন পিছে পিছে অসমত দেখিবলৈ পোৱা গৈছে ভূমিকম্প। 4.2 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ'ল সমগ্ৰ ৰাজ্য। যোৱা নিশা এই ভূমিকম্পৰ কম্পন অনুভূত হৈছিল। আৰু আনফালে ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াত ভূমিকম্পই এতিয়া বৃহৎ ক্ষতি কৰিছে। ভূমিকম্পৰ বাবে ভয়ংকৰ ছুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে ফিলিপাইনছ আৰু ইণ্ডোনেছিয়া ৰাষ্ট্ৰত। অন্য এটা খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, ইৰাণৰ বাবে আজি হ'ব কাল নিশা। ইৰাণত আজি নিশা ধ্বংসলীলা চলোৱাৰ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। ইৰাণৰ বাবে আজিৰ নিশা হ'ব কাল নিশা, ঘোষণা ট্ৰাম্পৰ। সৰ্ববৃহৎ আক্ৰমণেৰে ইৰাণক শেষ কৰাৰ ভাবুকি ডোনাল্ড ট্ৰাম্পৰ। যুদ্ধ বন্ধ কৰিবলৈ কোৱা ট্ৰাম্পৰ সুৰ সলনি হৈছে। আমেৰিকাৰ আজি নিশা ইৰাণত চলাব বৃহৎ আক্ৰমণ। খাৰ্গদ্বীপ আৰু ইৰাণৰ তেলৰ ভাণ্ডাৰ দখলৰ ধমক ডোনাল্ড ট্ৰাম্পৰ। আজি নিশাই ইৰাণৰ খাৰ্গদ্বীপ আমেৰিকাৰ দখললৈ অনাৰ ঘোষণা। ইৰাণৰ তেল আৰু ইন্ধনৰ বজাৰ দখলৰ ভাবুকি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। ভেনিজুৱেলাৰ দৰে ইৰাণক নিজৰ দখললৈ অনাৰ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। ইৰাণত আজি নিশা ধ্বংসলীলা চলোৱাৰ ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণাৰ পাছতে ইৰাণেও এতিয়া হুংকাৰ প্ৰদান কৰিছে। কোনো কাৰণতেই ইৰাণ আত্মসমৰ্পণ নকৰে। ইৰাণ যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু। আমেৰিকা আৰু ইৰাণৰ এই ভয়ংকৰ যুদ্ধই এতিয়া লৈছে নতুন ৰূপ। অন্য এটা খবৰ, দিন বেয়া আছিল। হিন্দু কিশোৰীক নিবলৈ আহি অৱস্থা কাহিল 3 মিয়াৰ। 3 মিয়াৰ অৱস্থা বেয়া হৈ পৰিল। হিন্দু কিশোৰীক নিবলৈ আহিছিল, তাৰ পিছতেই জালত পৰিল 3 মিয়া। প্ৰথমে প্ৰেম, তাৰ পাছত অৱস্থা কাহিল। হিন্দু কিশোৰীক নিবলৈ আহি ৰাইজৰ ৰোষত 3 মিয়া। ৰাইজৰ ৰোষত ৰমজান আলী, চাহিল আলী, মতিউল হুছেইন। সামাজিক মাধ্যম যোগে পেলাইছিল প্ৰেমৰ জাল। সাংস্কৃতিক নগৰী যোৰহাটত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। 3জন যুৱকৰে ঘৰ গোলাঘাটত বুলি জানিব পৰা গৈছে। প্ৰথমে প্ৰেম, তাৰ পাছত অৱস্থা কাহিল হৈছে 3 মিয়াৰ। আৰু ৰাইজৰ ৰোষত পৰিছে এই 3টাকৈ মিয়া। সাংস্কৃতিক নগৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 3 যুৱকৰে ঘৰ গোলাঘাট জিলাত জানিব পৰা গৈছে। অন্য এটা খবৰ, বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে অপকৰ্ম, আৰক্ষীৰ জালত লম্পট শিক্ষক। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে লম্পট শিক্ষকে।
প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জিতেন বৰুৱাৰ কুকৰ্ম মৰাণঘাট আৰক্ষীৰ জালত জিতেন বৰুৱা সোণাৰী শিক্ষাখণ্ডৰ সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা কেইবাদিনো ধৰি জিতেন বৰুৱাই ছাত্ৰীগৰাকীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ অভিযোগত বিদ্যালয়খনৰ পৰাই আটক জিতেন বৰুৱা ছাত্ৰীগৰাকীয়ে মাতৃ ওচৰ চুবুৰীয়াক অৱগত কৰাৰ পিছত উত্তপ্ত পৰিস্থিতি ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে দাখিল কৰে এজাহাৰৰ ভিত্তিত লম্পট জিতেন বৰুৱাক সোধাপোছা কৰিছে আৰক্ষীয়ে ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে জিতেন বৰুৱাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই ঘটনা এটা জৰুৰী খবৰ ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হেলমেট নিপিন্ধা সিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান 15,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা যান বাহন চলোৱাৰ পূৰ্বে সাৱধান হৈ পৰক ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি হেলমেট নিপিন্ধা সিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে সামান্য ভুল কৰিলেই ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা নৌ পাৰ্কিং জোনত বাহন পাৰ্ক কৰা বাহনৰ বিৰুদ্ধেও পৰিবহণ বিভাগৰ অভিযান পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে একাধিক বাহনৰ চালকক জৰিমনা নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী আৰক্ষীৰ নগাঁৱতো দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ এই তীব্ৰ অভিযান ইতিমধ্যেই নগাঁও আৰক্ষী নগাঁও জিলা আয়ুক্ত নিজে নামিছে ৰাজপথত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে নগাঁৱত কঠোৰ স্থিতি এতিয়া পৰিবহণ বিভাগৰ কোনো কাৰণতেই লাইসেন্স নোকোৱাকৈ গাড়ী নচলাব অন্যথা বিপদ নিশ্চিত কিয়নো ৰাজপথত ৰৈ আছে আৰক্ষী 15,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আপোনাৰ হ্ৰাস কৰিব লাগিব শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন ব্যক্তিগত চৰকাৰী বিদ্যালয়লৈ কঠোৰ নীতি নিৰ্দেশনা দিয়া হৈছে শিক্ষাৰ্থীৰ স্কুল বেগক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন বিদ্যালয়ত অধিক কিতাপ বহি নিবলৈ দি হাৰাশাস্তি কৰিব নোৱাৰিব শিক্ষাৰ্থীক অত্যাধিক গধুৰ বেগ নিবলৈ দিলে বিপদত পৰিব বিদ্যালয় অত্যাধিক বেগৰ ওজনে শিক্ষাৰ্থীৰ শাৰীৰিক গঠনত বাধা দিয়ে সৰুতেই পোৱা বেগৰ গধুৰ ওজনে ৰাজসাৰ সমস্যা পেলায় চৰকাৰৰ লগতে ব্যক্তিগত বিদ্যালয়ক লৈ কঠোৰ শিক্ষা বিভাগ কঠোৰ নিৰ্দেশনা জাৰি কৰি শ্ৰেণীভিত্তিক ওজন বান্ধি দিলে বিভাগে নিয়ম উলংঘনকাৰী বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ একশ্যন প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ 1.5 কেজি তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 2ৰ পৰা 3 কেজি ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ 4 কেজি অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ 4.5 কেজি দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সৰ্বাধিক 5 কেজি ওজন শিক্ষাৰ্থীৰ স্কুল বেগক লৈ এইবাৰ কঠোৰ সমগ্ৰ মধ্যপ্ৰাচ্য ইৰাণ আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱ পুনৰ বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য আমি ইতিমধ্যে উল্লেখ কৰিছো ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিছে যাৰ বাবে পুনৰবাৰ ধাৰণা কৰা হৈছে বৃদ্ধি পাব পেট্ৰল ডিজেলৰ দাম পুনৰ বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেল আৰু ইন্ধনৰ দাম সাৱধান সমগ্ৰ বিশ্ববাসী এটা বেয়া খবৰ খাৰুৱা তেলক লৈ আহিব পাৰে এটা বেয়া খবৰ সমগ্ৰ বিশ্ববাসী ৰাইজৰ বাবে পেট্ৰল ডিজেলৰ হ'ব পাৰে আকাশলংঘী মূল্য বৃদ্ধি নাটনি হ'ব পাৰে তেল আৰু গেছৰ ইৰাণৰ সিদ্ধান্তৰ বাবে এই সমস্যা ইৰাণ আমেৰিকাৰ যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিব তৈল খণ্ডত আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতাৰ সৃষ্টি ইৰাণ আমেৰিকাৰ যুদ্ধৰ বাবে হৰমুজ জলদ্বীপ ইতিমধ্যেই সিল কৰি দিছে ইৰাণে হৰমুজ জলদ্বীপৰ বাবে পাৰ হ'ব নোৱাৰিব কোনো জাহাজ হৰমুজত জাহাজ দেখিলে ইৰাণে কৰিব আক্ৰমণ যাৰ বাবে সমগ্ৰ বিশ্বতে পুনৰ বৃদ্ধি হ'ব পাৰে ইন্ধনৰ মূল্য অন্য এটা খবৰ নতুন ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰেই কৰক আবেদন ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন নতুন সুবিধা নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰেই আপুনি কৰক এপ্লাই 1 আগষ্ট তাৰিখৰ পৰা ৰেচনৰ হিতাধিকাৰীয়ে পাব বিনামূলীয়া দাইল চেনি নিমখ লাখ লাখ ৰেচনৰ হিতাধিকাৰীলৈ আহি গ'ল ভাল খবৰ ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰীয়ে চিন্তা কৰিব নালাগে জুলাইত হ'ব নতুন বাজেট আগৰ দৰেই পিছত লাভ কৰিব সকলো ৰেচনৰ সামগ্ৰী নতুনকৈ ৰেচন কাৰ্ডৰ বাবেও এপ্লাই কৰিব পাৰিব বাজেটৰ পিছতেই পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱা সামগ্ৰী দিয়া হ'ব ৰাইজক ঘোষণা কৰিছে ন মন্ত্ৰী কৌশিক ৰায়ে
যুদ্ধকালীন পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰিছে যদিও অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকল ৰাইজে আৰু যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকেও অতি সহজতেই নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অন্য এটা খবৰ, নৃশংস হত্যাকাণ্ড, মহিলাক ডিঙি কাটি হত্যা, আটক অভিযুক্ত নৰসিং পানিকাৰ। ৰাজ্যত পুনৰ সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিজ বাসগৃহতেই ডিঙি কাটি হত্যা এগৰাকী মহিলাক, ৰাজ্য কঁপাই গৈছে এই ঘটনা। গীতা স্বৰ্গীয়াৰী নামৰ মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰা হৈছে। ওদালগুৰিৰ মাজবাটত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা হৈছে বুলি জানিব পৰা গৈছে। নৰসিং পানিকাৰ নামৰ এজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন। মাজবাট ষ্টেচনত ব্লকত সংঘটিত হৈছে সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই শিহৰণকাৰী ঘটনা। হত্যা কৰিয়ে পলায়ন অভিযুক্ত নৰসিং পানিকাৰ। নিশা অভিযান চলাই মাজবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই অভিযুক্তক। পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। সমগ্ৰ অসম কঁপাই যোৱা এই নৃশংস হত্যাকাণ্ডৰ ঘটনা এইবাৰ সংঘটিত হৈছে ওদালগুৰিত। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, সাৱধান, ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা। ৰাজ্যত হঠাৎ সলনি হৈছে বতৰৰ ৰূপ। বিভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যত। স্তব্ধ জনজীৱন, উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ইতিমধ্যেই এলাৰ্ট জাৰি, 14 জুন পৰ্যন্ত অসমত হ'ব প্ৰচণ্ড বৰষুণ। জাৰি কৰা হৈছে এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান। বজ্ৰপাত ধুমুহাই নিশা কঁপাব পাৰে সমগ্ৰ অসম। প্ৰতিখন জিলাত জাৰি কৰা হৈছে সতৰ্কতা। বজ্ৰপাত ধুমুহাই কঁপাব পাৰে সমগ্ৰ ৰাজ্য। জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ। ইতিমধ্যেই অসমৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে বৰষুণৰ তাণ্ডৱ লীলা। বৰষুণৰ লগতে 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা। আৰু মহানগৰীতো এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয়। সেয়েহে মহানগৰবাসীৰ ৰাইজলৈও সতৰ্কতা জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সমগ্ৰ অসমবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।